নমস্কাৰ মই নবজতে এই বিশেষ ভিডিওটো এই কাৰণে বনাইছো আপোনালোকৰ কাৰণে কাৰণ ইতিমধ্যে মই যোৱাকালি এটা পোষ্ট কৰিছিলো সেই পোষ্টত প্ৰায় 200 মান মানুহে ভোট কৰিছিলে যে ভিডিওত কব লাগে বুলি কৈছে মানে মাজে মাজে কব লাগে ভিডিওত জাস্ট ওলাও হে কিন্তু আজিৰ পৰা মই কবলৈ চেষ্টা কৰিম মাজে মাজে কম কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকটো ভিডিওতে কম কেতিয়াবা সময় পালে কম কেতিয়াবা সময় নাপালে নকওঁ কাৰণ মই এই চেনেলটোত তেনেকুৱাকে লোৱা নাই যে প্ৰত্যেকটো ভিডিওতে কৈ থাকিম কাৰণ ইতিমধ্যে এই চেনেলটোত দিয়া হয় ৰাজনৈতিক ভিডিওত যেটো দুটা পক্ষ থাকে এটা কংগ্ৰেছ বিজেপি পক্ষ এটা দুটা পক্ষত যেটো মই কব লাগিব কোনো এটা পক্ষত হয়তো থিয় হৈ বেলা কব লাগিব কথাখিনি যে ভুল হৈছে না শুদ্ধ হৈছে কথাখিনি কব লাগে গতিকে এটা পক্ষত কলে আনটো পক্ষ বেয়া পায় আৰু ইটো পক্ষত কলে হিটো পক্ষ বেয়া পায় গতিকে সেই কাৰণে মই কোৱা নহয় গতিকে আৰু কিছুমানে কি তৰল মন্তব্য কৰে তৰল মন্তব্যবিলাকক লৈ মই কি মন্তব্য প্ৰকাশ কৰিম এই মন্তব্য প্ৰকাশ নকৰো সেই কাৰণে আৰু মন্তব্য প্ৰকাশ কৰিবলগীয়া হলে কৰিম এতিয়া যেটো ইলেকশন আহি আছে আপোনালোকে জানেই যে ইলেকশনৰ প্ৰাক মুহূৰ্তত এটা কোনো এটা পক্ষক যদি মই বেগে কৈ দিও সেই পক্ষটোৰ যিখিনি মানুহে মোক চাই আছিল সেইখিনি মানে ভিতৰত নোচোৱা হৈ যাব পাৰে গতিকে মই এই কাৰণে ভিডিওটো একো কোৱা নাযায় কিন্তু মাজে মাজে কম এটো বেয়া পালে উপায় নাই আৰু এটা বহুতে কবলে কৈছে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে যি ৰাজনৈতিক ক্ষেত্ৰখনত মই দেখা পাই আছো যে কংগ্ৰেছ বিজেপিক লৈ ইতিমধ্যে এটা লুইনজিৰি গৈ ক্ষেত্ৰতে কব বিচাৰিছে যে লুইনজিৰি গৈ যেটো ডিব্ৰুগড় প্ৰাৰ্থী তেখেতে লাভ কৰিছে আৰু তেখেতৰ প্ৰতিদ্বন্দ্বী হিচাপে আছে সৰ্বানন্দ সোণোৱাল এতিয়া লুইনজিৰি গৈ জিকিব নে নিজিকিব এই সম্পৰ্কত এটা বহুতে ধৰক এতিয়া এনেকুৱাটা হৈছে যে দুধুমধত আছে কোন জিকিব কোন হাৰিব যেটো তাত আৰু এজন প্ৰাৰ্থী আছে মনোজ ধানোৱাৰ আপৰ পৰা যেটো তেখেতে খেলিছে যেহেতু মেইন দুজনেই হৈ আছে এতিয়া লুইনজিৰি গৈ আৰু সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱালৰ পক্ষত হাজাৰ হাজাৰ মানুহ থিয় হৈছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো ইতিমধ্যে আমি যিবিলাক মিটিং পাইছো সেই মিটিঙত দেখা পাইছো যথেষ্ট মানুহ গৈছে যেটো শাসকীয় পক্ষত যথেষ্ট মানুহ থাকে আৰু বিৰোধী পক্ষত যেটো মানুহৰ সংখ্যা খুব কম থাকে এতিয়া কথা হল যে লুইনজিৰি গৈ ডিব্ৰুগড় জিকিব নে নিজিকিব কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী থিয় হ'ব নিবিচাৰে জেনেৰেলি জনাবিলাকে নিবিচাৰে কাৰণ তেখেত এবাৰ মুখ্যমন্ত্ৰী হৈ গৈছে আৰু সেইগৰাকী মুখ্যমন্ত্ৰীক কোনোবাই সৰুটো নিবিচাৰে মানে প্ৰত্যেকে জিকোৱাটো বিচাৰিব কাৰণ তেখেতে কাম কৰি গৈছে হয়তো কৰবাত কৰা নাই সেইখিনি কাম হয়তো তেখেতে কৰিব তেনেকুৱাকে প্ৰতিশ্ৰুতি এইটো দিব এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লুইনজিৰি গৈ এসময়ত যেটো ছাত্ৰ নেতা আছিল তাৰ পিছত তেখেত অসম জাতীয় পৰিষদত আহিলে দল খুলিলে তেনেকে ইতিমধ্যে তেখেতে এটা নিৰ্বাচনো খেলিলে বিধানসভা নিৰ্বাচন তেখেতে হাৰিলে হৰাৰ পিছত তেখেতৰ কেৰিয়াৰ শেষ হ'ব বুলি বহুতে ভাবি লৈছিল কিন্তু তেখেতৰ কেৰিয়াৰ শেষ হোৱা নাই তেখেতৰ কেৰিয়াৰ আছে তেখেতৰ কণ্ঠ কোনো ৰোধ কৰিব নোৱাৰে মানে তেখেতে যিখিনি কথা কয় সেইখিনি সঁচা কথা কয় বুলি আমি জানো ইতিমধ্যে তেখেতে যিবিলাক সভাত যিখিনি কথা কৈ আছে বিজেপি চৰকাৰৰ যিখিনি দুৰ্নীতি সেই দুৰ্নীতি সম্পৰ্কে তেখেতে মাত মাতি আহিছে বিভিন্ন সময়ত কাৰণ দুৰ্নীতি সম্পৰ্কে মাত নামাতিলে চৰকাৰখনে দুৰ্নীতি কৰি থাকিব গতিকে সেই সম্পৰ্কেও মাত মতা মানুহ লাগিব এতিয়া লুইনজিৰি গৈ এজন সবল বিৰোধী প্ৰাৰ্থী গতিকে তেখেতক জিকোৱাটো আমি বিচাৰো এই কাৰণে বিচাৰো কাৰণ তেখেতে এটা সংসদত গোটেই কথাখিনি উত্থাপন কৰিব যে অসমত কি হৈ আছে পাৰ্লিমেণ্টত তেখেতে গোটেই কথাখিনি উল্লেখ কৰিব পাৰিব এটা কথা হল যে এটা সৰ্বানন্দ সোণোৱাল যেটো তেখেতৰ 2 বছৰ কাৰ্যকাল আছে এতিয়াও তাৰ পিছতো তেখেতে এতিয়া প্ৰতিদ্বন্দ্বী হিচাপে থিয় হৈছে ডিব্ৰুগড়ত গতিকে লুইনজিৰি গৈ ভাবিছিলে যে তাত ৰামেশ্বৰ তেলী প্ৰাৰ্থীটো আগবঢ়াব ৰামেশ্বৰ তেলী তেখেতে হৰাব পাৰিলেহেঁতেন কিন্তু এতিয়া যেটো সৰ্বানন্দ সোণোৱাল আহি গ'ল তাৰ পিছত এতিয়া কথাটো বহুত প্ৰেক্ষাপটটো বহুত বেলেগ হৈ গৈছে মানে ভাবিছিলে যে ৰামেশ্বৰ তেলীক বহুতেই ভোট নিদিওঁ বুলি ভাবি আছিলে বিজেপিৰ যিখিনি ভোটাৰ আছিল তেওঁলোকে হয়তো ৰামেশ্বৰ তেলীক ভোট হয়তো নিদিলেহেঁতেন মানে লুইনজিৰি গৈ দিলেহেঁতেন যদিহে ৰামেশ্বৰ তেলী আৰু লুইনজিৰিৰ মাজত যদিহে প্ৰতিদ্বন্দ্বিতা হোৱা হলে এতিয়া কথা হল যে যেটো এটা সৰ্বানন্দ সোণোৱাল যেটো আহি গ'ল গতিকে সেইকাৰণে সকলোৱে সৰ্বানন্দ সোণোৱালক দিবৰ কাৰণে সাজু হৈ আছে এতিয়া কি হ'ব কি নহব এইটো সময়ত যেটো গম পাম কাৰণ ইতিমধ্যে এতিয়ালৈকে যে নিৰ্বাচন হোৱা নাই মই এইটো নকওঁ যে লুইনজিৰি গৈ হাৰিব বুলি মই নকওঁ এটা কাৰণে নকওঁ কাৰণ কব নোৱাৰি ভোট কোনফালে ৰাইজে দিয়ে এইটো সময়ত গম পোৱা যাব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বিজেপি চৰকাৰখনে যিখিনি কাম কৰি আছে সেই কামখিনিতকে তেখেতেতো আৰু কাম কৰিব লাগিব মানে যিখিনি কাম নেকি তাত হোৱা নাই ডিব্ৰুগড়ত সেইখিনি কাম লুইনজিৰি গৈ কৰিব লাগিব সেইখিনি আশ্বাস দিব লাগিব আৰু লুইনজিৰি গৈ যিখিনি কৰ্ম সেইখিনি কৰ্মই
চাই মেলিহে ভোট দিব এতিয়া পূৰ্বতে তেখেতে কি কাম কৰি গৈছে সেইখিনি চাব তাৰ পিছতে তেখেতক ভোট দিব এতিয়া ৰুইনজ্যোতি গগৈ কিমানখিনি কাম কৰিছে সেইটো তাৰ জনসাধাৰণে জানিব তেখেত কেনেকুৱা মানুহ তেখেতে কথা মতে বহুত ভাল কথাই কয় কিন্তু কাম মতে সেইখিনি কৰিছে নাই কৰা তেখেত শাসনলৈ আহিলে কাম কৰিব পাৰিব নোৱাৰিব সেইখিনি বিশ্বাস জনসাধাৰণক দিব পাৰিব লাগিব যে তেখেতে যদিহে জিকে জনসাধাৰণৰ যিখিনি প্ৰয়োজনীয়তা আছে ৰাস্তা পদূলিয়ে হওক বা অন্যান্য কিছুমান খোৱা পানী যোগানকে ধৰি আদি কৰি বিভিন্ন যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক তেখেতে সুচাৰুৰূপে ৰূপায়ণ কৰিব পাৰিব নোৱাৰিব সেইখিনি কথা যিহেতু আছে গতিকে সময়ত লক্ষণীয় হ'ব কোন জয়ী হয় কাৰণ ৰুইনজ্যোতি গগৈ যিখিনি আমি দেখি আহিছো কাম কাজ ফেচবুকত তেখেতে যি ধৰণে পোষ্ট কৰে সেই কামখিনি চাই মেলি ভাবিছো যে তেখেত যথেষ্ট কাম কৰি আছে গতিকে ৰুইনজ্যোতি গগৈক আপোনালোকে নিৰ্বাচন কৰিব নে সৰ্বানুসৰণৰ নিৰ্বাচন কৰিব এইটো আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে মোৰ ফালে মই এইখিনিয়ে জনাইছো আপোনালোকক আৰু যদি কিবা ক'ব লগা আছে আপোনাৰ নিশ্চয় কমেণ্ট সেকশ্যন লিখিব ধন্যবাদ জয়